পরিবেশ দিবস অর্থাৎ ওয়ার্ল্ড এনভায়রনমেন্ট ডে। এটা বিশ্ব পরিবেশ দিৱসৰ ধাৰণাটো আজিৰ পৰা প্ৰায় 53 ইয়াৰ্ছ এগো কিমান বছৰ আগতে আৰম্ভ হৈছিল আৰু তেতিয়া এটাই কাৰণ আছিল আৰম্ভ হোৱাৰ পৃথিৱীখনৰ অসুখ হোৱা বুলি মানুহে ভাবিবলৈ আৰম্ভ কৰিছিল। যেতিয়া মানুহে ভাবিলে যে আমাৰ প্ৰদূষণ ৰোধ কৰিলে ঔদ্যোগিকৰণৰ ফলত ক্লাইমেট চেঞ্জ যিটো আমাৰ জলবায়ু পৰিৱৰ্তন বুলি কোৱা হয় এনেধৰণৰ বিভিন্ন ক্ষেত্ৰত আমাৰ প্ৰদূষিত হ'ব ধৰিলে আৰু যাৰ ফলত মানুহে ভাবিব ধৰিলে যে আমাক পৃথিৱীখনক বচোৱাৰ কাৰণে কিছুমান উপায় অৱলম্বন কৰিব লাগে আৰু সেইকাৰণে ৰাষ্ট্ৰসংঘই আমাৰ বিশ্ব পৰিৱেশ দিৱস বুলি 5 জুন তাৰিখটো ঠিক কৰিলে আৰু সেইমতে পিছত বিভিন্ন দেশে এইটো পালন কৰিব ধৰিলে আৰু এই 53 ইয়াৰ্ছ পিছত 53 বছৰ পিছত আমিও ফৰেষ্ট অৰ্গেনাইজেশ্যন গ্ৰুপৰ ফালৰ পৰা আয়োজন কৰিবলৈ চেষ্টা কৰিলোঁ। কিন্তু আমি এটা কথা উপলব্ধি কৰাটো দৰকাৰ যে বিশ্ব পৰিৱেশ দিৱসটো যাতে এটা দিৱস হিচাপে হৈ নাথাকে, এইটো এটা আন্দোলন হওক আৰু এইটো আন্দোলন এনেকুৱা হওক যাতে পৰিৱেশ পৰিৱৰ্তনৰ যিটো আমাৰ ৰূপ দখল কৰিছে। আজি আপোনালোকে গম পায় টুটলেনৰ নামত কিমান গছ গছনি কাটি পেলাইছে। এতিয়া আপোনালোকে অনুভৱ কৰিছে যে আজি গোৱালপাৰাৰ পৰা গুৱাহাটীলৈ যাওঁতে যিবিলাক খালনি খালজাৰ বুলি কওঁ আমি সেইবিলাকত 800 জোপাৰ ওপৰত গছ কাটি পেলাইছে। এতিয়া 800 জোপা গছ ইমান ধেমালি নহয়, এটা দুটা নহয়, এদিন দুদিনতে আৰম্ভণি কৰা গছ নহয়, আজি বহুত বছৰ আগৰ পৰাই থকা গছ। এতিয়া 800 জোপা গছ ডাঙৰ হওঁতে আপোনালোকে ভাবক কিমান বছৰ লাগিব। গতিকে আপোনালোকে আজিৰ পৰাই অলপ আগতে আমাৰ তেখেতা বাইদেৱে কৈছিলে যে এমাহত এডালকে হ'লেও যাতে গছ ৰুৱে। মই এডালকে নহয় দুডালকে ৰুৱক। আপোনালোকে ৰুলে নিশ্চয় সেইবিলাক আমি সুফল ভোগ কৰিবলৈ পাম। আপোনালোকে নিশ্চয় কিছুমান চিনেমাত দেখা পায়। কেইদিনমান আগত কলপি বুলি এখন চিনেমা ওলাইছিলে, তাতে দেখাইছে 2885 চনৰ আমাৰ পৃথিৱীখনৰ পৰিৱেশ দেখুৱাইছিল যে গছ গছনি একো নাই আৰু হয় সেইটো হ'বলৈ যোৱাটো স্বাভাৱিক। আজি আপোনালোকে গম পায় আজি মানুহে গছৰ তলত থাকিবলৈ ভাল পায়, গৰম দিলে ছাঁত যাবলৈ ভাল পায়, কিন্তু কোনেও গছ ৰুবলৈ ভাল নাপায়। আমি সৰু থাকোঁতে বিশ্ব পৰিৱেশ দিৱসৰ আমি ইমানখিনি হয়তো ধাৰণা উপলব্ধি কৰিব নোৱাৰিছিলোঁ, কাৰণ এইটো আমি দিৱস বুলি ভাবিছিলোঁ। কিন্তু এতিয়া উপলব্ধি কৰিব পৰা হৈছোঁ যে এইটো আচলতে দিৱসটো আমাৰ প্ৰয়োজন আছে। আমি আগতে গছ ৰুইছিলোঁ কিন্তু প্ৰতিপালন কৰিবলৈ পাহৰি গৈছিলোঁ। গতিকে আপোনালোকে গছটো ৰুলে নহ'ব, প্ৰতিপালনো কৰিব লাগিব। অকল গছ ৰুলে নহ'ব, আপোনালোকে চাৰে কোৱাৰ নিচিনা প্লাষ্টিকৰ পৰা আৰম্ভ কৰি যিমান আমাৰ আৱৰ্জনাৰ সৃষ্টি হয় সকলোতে আপোনালোকে ধ্যান দিব লাগিব। বা অনৈতিক কাম হৈ আছে সেইবিলাকত বাদ পাতিব লাগিব। নিজেও আপোনালোকে গুৰুদায়িত্ব পালন কৰিব লাগিব, তেতিয়াহে আমাৰ সমাজখন বাচি থাকিব, দেশখন বাচি থাকিব, লগতে পৃথিৱীখন বাচি থাকিব। তেনেকুৱা ধৰণে আমি আগবাঢ়িলে আমি পৃথিৱীখনক বহু বছৰলৈকে হয়তো আগবঢ়াই লৈ যাব পাৰিম। নহ'লে আমাৰ ভৱিষ্যত অন্ধকাৰ, আমাৰ পিছৰ প্ৰজন্মই হয়তো উশাহ নিশাহ লোৱাত কষ্ট হ'ব। আপোনালোকে গমে পায় দিল্লীৰ পৰিৱেশটো, দিল্লীত আজি অক্সিজেনৰ অভাৱত আমাৰ কিমান অসুবিধাৰ সৃষ্টি হৈছে, যাৰ ফলত বিভিন্ন ধৰণৰ বেমাৰ আজাৰে আগুৰি ধৰিছে সকলোকে। গতিকে আপোনালোকে সজাগ হওক। আপোনালোকে কিছুমান ব্যক্তিৰ পৰা কিছুমান অনুসৰণ কৰিব পাৰে। আপোনালোকে ফৰেষ্টমেন অফ ইণ্ডিয়া অৰণ্য মানৱৰ কথা শুনিছে, যাদৱ পায়েং তেখেত আমাৰ অসমৰে মানুহ। তেখেতক আজি দেশে বিদেশে চিনি পায়। কিয় চিনি পায়? কাৰণ তেখেতে এনেকুৱা এটা কাম কৰিছে যিটো আমি কেতিয়াও কৰিব নোৱাৰোঁ। তেখেতে অকলে প্ৰায় 30-40 বিঘা মাটিত অকলে গছ ৰুই পেলাইছে, যিবিলাক মাটিত কোনেও ভাবা নাছিল যে তাত গছ হ'ব। প্ৰথমতে তেখেতে দেখিছিল যে বানপানী যিহেতু হয় তেখেতসকলৰ শিপিনে, চ' তাত সাপ কিছুমান মৰি আছিলে আৰু সেই সাপবিলাকত বচোৱাৰ কাৰণে প্ৰথমতে বাঁহ গছ ৰুবলৈ আৰম্ভ কৰিছিল আৰু তেনেকৈ এডাল দুডালকৈ গছ আজি ৰুই পিনে বহুত বিঘা মাটি তেখেতে প্লেণ্টেশ্যন কৰিবলৈ সক্ষম হৈছে। গতিকে আপোনালোকে তেনেকুৱা ধৰণৰ ব্যক্তিৰ পৰা অনুসৰণ কৰিব পাৰে, যাৰ কাৰণে যাদৱ পায়েঙক আজি পদ্মশ্ৰী বঁটা দিবলৈও সক্ষম হৈছে। গতিকে আপোনালোকে একজন যিহেতু যোদ্ধা বুলি ক'লেও ভুল নহ'ব। গতিকে আপোনালোকেও সেই তাত সহযোগ কৰক আৰু আপোনালোকেও এদিন নিশ্চয় সফল ৰূপত সমাজত প্ৰতিষ্ঠিত হ'ব পাৰিব। সেইখিনিয়ে আৰু বিশ্ব পৰিৱেশ দিৱসটো এনেকুৱা ধৰণৰ চলাই থাকক আৰু প্ৰায় পৰাপক্ষত আপোনালোকে গছ ৰুৱক। ঘৰত যদি মাটি নাই বাহিৰত ৰুৱক, ৰাস্তাত ৰুৱক। কিছুমানে কি হয় গছ ৰুলে যে গছডাল কাটিব নোৱাৰি, মোৰ লাভ নহ'ব, বাহিৰত ৰুই কি হ'ব, তেনেকুৱা ধৰণৰ ধাৰণা দেখা পাইছোঁ। এতিয়া কেইবছৰমান আগতে অসম চৰকাৰৰ ফালৰ পৰা গছ ৰোৱাৰ কাৰণে কিছুমান আঁচনি হাতত লৈছিলে। এতিয়া সেই আঁচনিৰ ফলত আপোনালোকে যদি চাই 100 ডালৰ ভিতৰত 2ডাল গছো নাবাচাৰ এটাই কাৰণ তেখেতসকলে ৰুই গৈছে ঠিকেই, কিন্তু তাৰ প্ৰতিপালন নকৰে। কিন্তু এটা কথা আপোনালোকে উপলব্ধি কৰা দৰকাৰ যে প্ৰতিপালনটো আচলতে কৰা দায়িত্বটো আমাৰো হয়। যদি মোৰ ঘৰৰ সন্মুখত গছডাল ৰুই গৈছে তেতিয়া সিহঁতে কিয় চাব আহিব? গছডালেতো আমাকে উপকাৰ কৰিব। গতিকে আপোনালোকে সেই গছডাল ৰুব
লাগিব। এতিয়া আমি তেনেকুৱা ধৰণৰ কাৰ্যসূচীত চাওঁতে কিছুমান ডাঙৰ ডাঙৰ বয়সীয়াল ব্যক্তিয়ে কৈছিল যে গছবিলাক চৰকাৰে ঠিকেই ৰুৱে, কিন্তু ইহঁতৰ প্ৰতিপালন নামত আমাকতো এটকাও নিদিয়ে, গতিকে আমি কিয় কৰিম? কিন্তু সেইটো মনোভাৱ থাকিলে কেতিয়াও আমাৰ পৰিৱেশ সুৰক্ষা নহয়। গতিকে আপোনালোকে যাতে পিছৰ প্ৰজন্মখিনিক বাট দেখুৱায়, এইখিনিয়ে মোৰ ক'ব লগা। গতিকে বিশ্ব পৰিৱেশ দিৱসৰ ময়ো শুভেচ্ছা দিলোঁ আপোনালোকক। এইখিনি কৈ মোৰ বক্তব্য ইয়াতে সামৰণি মাৰিছোঁ। জয়টো কলেজ অফ এডুকেশ্যন হ'ব, জয়।